এই গাইজ কেনেকুৱা নমস্কাৰ মই পাঞ্জাৱ প্ৰথম বৰুৱা স্বাগতম জনাইছোঁ মোৰ যোৰহতীয়া ল'ৰা ব্লগ চেনেলটো বন্ধুসকল। আকৌ আজি মানে আহিছোঁ এয়া দোকানখন বনাই থকা দোকানখনৰ জোখ এটা ল'বৰ কাৰণে জোখটো লওঁ। তাৰপাছত বাকী আৰু এইবোৰ মানে গান্ধী চান্ধীবোৰ বনাব লাগিবতো, সেইকাৰণে তাৰ কাৰণে জোখ চোখ ল'ব লাগে। আৰু মানে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাকত ব্লগবিলাকত মন দিব আৰু মন দিলে কেনেকৈ হ'ব। এতিয়া আহক আমি ভিডিঅ' এইডাল লৈ আহিছোঁ, এইডাল গা ধুই মানে জোখ এটা ল'ব লাগে আৰু তলৰ গান ধুই আৰু ওপৰ বেৰবোৰ সেইবোৰ গোটেইবোৰ মিলাব লাগিব এতিয়া, নহ'লেতো নহ'ব। আৰু বতাহ মাৰি আছে, ঠাণ্ডাবোৰ লাগিছে। বগলীটো ৰাস্তাৰ মাজতে কি কৰিছে আকৌ, বগলীটো ৰাস্তাৰ মাজত ক'ত মাছ বিচাৰি পায় বুজিছেনে। আমাৰ মানে আলিমূৰত আমাৰ দোকানখন হৈছে এখন এনেকৈ, এইটো আমাৰ ৰাস্তা, এইটো আমাৰ এইফালৰ পৰা সোমাই আহি এনেকৈ আমাৰ এইফালে যায়। সেই যে আৰু বেছি নহয়, প্ৰায় বেছি নহয় 200 মিটাৰ, 200 মিটাৰ 300 মিটাৰ 300 মিটাৰ 300 মিটাৰ 300 মিটাৰ 400 মিটাৰমান মানে খোজকাঢ়ি গ'লেই পায় আমাৰ আলিমূৰত এই দোকানখন। মানে হ'ব, আপোনালোক আহিব দোকানখন যেতিয়া খুলিম বস্তু কিনিবলৈ। তাত হেৰি এতিয়া জোখটো মানে এইফালে এইডাল লাগিছেনে, জোখটো এইডাল ল'বলৈ এটা জোখ আৰু তলৰ এইফালে জোখটো, এই তলৰ জোখটো ওপৰৰ জোখটো আৰু এইফালে ওপৰৰ ফালে এইফালে ল'ব লাগে জোখটো। তাৰপাছত এইফালে অকণ মানে জোখটো আৰু ওপৰলৈ আৰু এনেকৈ মানে অকণমান হেৰি হয়, এইফালে ওপৰলৈ এনেকৈ জোখটো ল'ব লাগে। আকৌ এইফালে ওপৰলৈ এনেকৈ জোখটো ল'ব লাগে। এনেকৈ জোখটো লৈছোঁ, কিবা এটা মিলাব লাগিব, এনেকৈ মিলাব লাগিব। জোখটো লৈ আহিলোঁ, আকৌ তাত জোখ ল'ব লাগিব, 2-3টা জোখ ল'ব লাগিব। আকৌ সেই তাৰ কাৰণেও আকৌ জোখটো ল'ব লাগিব পিছত, এতিয়া নহয়। আৰু এতিয়া বাকী লোৱাখিনি ল'লোঁ আৰু পিছত বাকীখিনি ল'ব লাগিব জোখখিনি নল'লে নহ'ব। মানে এইবিলাক বাঁহ কাটিব লাগে আৰু তাৰ গা ধুবৰ বাবে বাঁহকেইটা কাটি লওঁ। তাৰপাছত কটাৰ পিছত আকৌ কাইলৈৰ পৰা সেইখিনি বনোৱা আৰম্ভ কৰিব লাগিব। এতিয়া বাঁহ কাটি দিওঁ আৰু বন্ধুসকল। এতিয়া মানে বাঁহখিনি কাটিবলৈ লাগিবতো এতিয়া, আৰু কি হ'ব লওঁ, বাঁহটো কোনফালৰ পৰা কাটোঁ তাতে চাই লওঁ, তাৰপাছত কটা আৰম্ভ কৰি দিব লাগিব। এতিয়া কোনটো কাটোঁ, এইটোৱে কাটোঁ নে এইটোৱে কাটোঁ নে, এইবোৰ কোমলীয়া আছে, কোমলীয়া কাটিলে এনেই নষ্ট হ'ব, এইখিনি লাগি যাব পিছত। আৰু কোনটো কাটোঁ বা এইটোৱে কাটোঁ নে সেইটোৱে কাটোঁ নে কোনটোৱে কাটোঁ, মাজতো আছে, মাজৰ পৰা কাটিব নোৱাৰে, বৰ মানে অসুবিধাজনক হৈ আছে বাঁহ কাটিবৰ কাৰণে। আকৌ নহ'লে এইফালে কাটিবগৈ লাগিব, নহ'লে সেইফালে ভলুকা বাঁহখিনি নহয়, বেছি জাতি বাঁহখিনিয়ে আমাৰ। আৰু এইখিনি কাটিবলৈ বহুত প্ৰব্লেম হৈ আছে, কিন্তু কি কৰোঁ যেনে কাটোঁ ইয়াতে। আৰু গাইজ মানে চবফালে বাঁহ চাইছোঁ, কিন্তু কাটিব পৰা অৱস্থাত নাই। ইয়াতে এটা কাটিম আৰু ইয়াতে এটা কাটিলে নহ'ব, মানে বহুতকৈ লাগিব, প্ৰায় 10টা মুঠতে 15টামান ওপৰত লাগিব বাঁহ। তাকে কোনটো কাটোঁ এতিয়া, এইটোৱে কাটোঁ নে এইটোৱে কাটোঁ কোনোবা এটা কাটিব লাগিব। এইটোৱে কাটি আছোঁ নহয় অথনিৰ পৰা, এইটোৱে কাটোঁ। আৰু মানে হেৰিত কাটিবলগীয়া হৈছে, এই তলত এনেকৈ কাটি ইয়াত তলতে কাটিলোঁ, কিন্তু ওপৰত মই ঘাপ এটা পৰিলোঁ, ইয়াত মানে বাঁহ এটা আছিলে কাটি দিলোঁ, তাৰ ওপৰত পৰিলোঁ, এতিয়া কাটোঁ। এতিয়া অথনি মানে ভাত খাই পিনি হ'ল, আৰু এতিয়া মানে আকৌ মানে কাটিবলৈ লৈছোঁ বাঁহ চাব। অথনি মানে কাটিলোঁ কেইটামান, আকৌ এতিয়া মানে ভাত খালোঁ আৰু এতিয়া আকৌ বাকী কামখিনি এতিয়া কৰি লওঁ, আৰু মোবাইলটো চাৰ্জ দি লওঁ। আৰু গাইজ বন্ধুসকল, আৰু অথনি মানে বাঁহ চাব কাটিলোঁ। বন্ধুসকল, এতিয়া হৈ গ'ল ৰাতি, আৰু এতিয়া মানে দোকানলৈ বুলি আহিছোঁ ইয়াত, আৰু গধূলি সময়ত এনেই আৰু ওলাই মেলি আহিছোঁ। A few moments later. আৰু এতিয়া গৈ আছোঁ দোকানলৈ বুলি। আৰু মানে গাইজ আজি ভিডিঅ' কৰিবলৈ তেনেকৈ হোৱা নাই আৰু দেই, বহুত মানে মাছ কাটিবলগীয়া আছে। আৰু মানে কি ক'বা, এইবোৰ মানে এইবোৰ সৰকি গৈছে, একদম কামৰ পৰা একদম কিনাৰি গৈছে। যে বগা চিনটো দেখা নাই ৰ'ব, এইখন বগা চিনটো গৈছে, বগা এইফালে আহিব নোৱাৰে গাড়ীখন। ৰং চাইডত আহে আৰু দমত আহে, একদম স্কুটিটো হেৰিলৈহে একদম লাষ্টত একদম উল্টাখিনি আমাকহে দিয়ে এনেকুৱা। উল্টাখিনি তেতিয়া ফচিব, যিয়ে নহওক মোৰতো কেমেৰা আছে।
এইবোৰ গৈ থাকোঁ লাহে লাহে। এতিয়া কিবা এটা থৈ গৈছে মই বেগ আনিছোঁ এতিয়া দোকানৰ পৰা বস্তু ল'লোঁ এতিয়া যাওঁ। গাড়ীবোৰ কমকৈ আহিছে। এতিয়া গাড়ীটো এই চাঞ্চতে ধুনীয়াকৈ পাৰ হৈ গৈছোঁ। কেতিয়াবা গাড়ীবোৰ এনেকুৱা লালি নিচিনাকৈ আহি থাকে, একদম খৰকৈ লালি নিচিনাকৈ আহি থাকে। এতিয়া গাড়ীবোৰ কম আৰু আজি বোলে সোমবাৰ তথাপিও কম আৰু গধূলিমান বেছি হয়, কিন্তু এতিয়া লানি নিচিগা হৈছে কেতিয়াবা। আৰু এইটো এই সময়ত এতিয়া নাইকিয়া হৈছে একদম কিনাই দি এইফালে বহলকৈ অলপ সেইফালে ৰাস্তাখন বঢ়াই দিলে মানে মানুহবোৰ বকানে চিষ্টেমেটিক ইউ টাৰ্ণ কৰিব এইটো ইউ টাৰ্ণ কৰিবৰ কাৰণে ইউ টাৰ্ণ এইটো ইয়াত আছে এটা ইউ টাৰ্ণ বুলি এটা আছে ইউ টাৰ্ণ। চ' গাইজ এইটো ইউ টাৰ্ণ ইউ টাৰ্ণ ইউ টাৰ্ণ ইউ টাৰ্ণ ইউ টাৰ্ণ ইউ টাৰ্ণ কৰিব লাগিব ইউ টাৰ্ণ ইউ টাৰ্ণ মাৰিছোঁ ইউ টাৰ্ণ। আৰু মানে গাইজ দোকানৰ পৰা আহিলোঁ, দোকানৰ পৰা আহি এই বনোৱা দোকানখন এয়া এই চাইছোঁ। এতিয়া এই বাকী কামখিনি কাইলৈ হ'ব। এতিয়া মানে কিখিনি বাকী আছে, বাকী মানে এইখনৰ ওপৰত দিব লাগে, সেইখন বাকী আছে। ইয়াৰ ওপৰত দিয়াখন বাকী, তাৰপাছত এই কিনাৰত বেৰ দিব লাগিব, সেইটো বাকী। আৰু মানে সেই কিনাৰৰ বেৰবিলাকেই বাকী আছে আৰু ওপৰৰ টিংখিনি বাকী আছে আৰু বেলেগ একো নাই আৰু তাৰপিছত কমপ্লিট হৈ যাব। বনাইছোঁ আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে মোক মৰম চম নিদিয়া হ'ল আগৰ লেখীয়াকৈ আৰু দিব আৰু বেলেগ কি ক'ম। আজি ভিডিঅ'টো ইমান আছিলে। গতিকে যদি ভিডিঅ'টো চাই ভাল পালে গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লগতে কি ক'ব চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। আজি বাই বাই। নতুন এটা ভিডিঅ' নতুন এটা ব্লগত পুনৰ লগ পাইছোঁ।